ৰাজনৈতিক বিকল্প বুলি তেনেকুৱা নাই, কিন্তু জনাইত এটা নিজস্ব এটা আমাৰ কিছুমান দাবী আছে, সমস্যা আছে। সেই সমস্যাবিলাকক আমি সমাধানৰ কাৰণে আমি এটা ৰাস্তা বিচাৰি আছোঁ। তো সেইটোৰ কাৰণে আমি প্ৰতিটো গাঁৱলৈকে যাম, পৰামৰ্শ বিচাৰিম। কিন্তু আমি ভাবোঁ যে আমাৰ এটা সৰু এটা ৰাজনৈতিক এটা মঞ্চ এটাৰ প্ৰয়োজন আছে, নতুনকৈ তাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইটোৰ কাৰণে যিমান ইয়াত সংগঠন আছে, অন্যান্য বিভিন্ন ৰাজনৈতিক দলো আছে, লগতে আমাৰ শুভাকাংক্ষী বহুত আছে আৰু গাঁৱৰ ৰাইজ আছে। সকলোৰে পৰামৰ্শ মতে আমি ছেপ্টেম্বৰৰ ভিতৰতে এটা জনাই অভিৱৰ্তন বুলি পাতিব বিচাৰিছোঁ, অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু তাতে আমি জনাইবাসীয়ে যদি কিবা কৰে তেনেহ'লে তাত আমি এটা সৰু হ'লেও নিজৰ অঞ্চলটোৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত আমি এটা ৰাজনৈতিক মঞ্চ এটা গঠন কৰিম বুলি ভাবিছোঁ। নিশ্চয়কৈ এই মিচিং সাহিত্য পৰিষদৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত সদ্যহতে আমি 5টালৈকে এতিয়ালৈকে আগবাঢ়ি আছোঁ। 5টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা দিম বুলি কিবা কেণ্ডিডেট দিম বুলি আগবাঢ়ি আছোঁ। তো বাকী পঞ্চায়ততে সেইমতে আগবাঢ়িব। ভৱন পেগুৰ এগেইনষ্টটো বুলি নাই। 2026 চনটো বিধানসভাৰ নিৰ্বাচন আছে, তেতিয়া জনাই বিধানসভাৰ বিজেপিৰ কেণ্ডিডেট ভৱন পেগু হ'ব পাৰে আৰু ৰাইজৰ হৈ পেলাই মই কেণ্ডিডেট মই হ'ব পাৰোঁ। প্ৰতিদ্বন্দ্বী ভৱন পেগুৱে হ'ব, কিন্তু ভৱন পেগুৰ এগেইনষ্টত মই উঠা নাই। মই জনাইবাসী ৰাইজৰ হৈ উঠিব আৰু এখেত বিৰোধিতা হ'ব পাৰে। জনাই উন্নয়ন নিবিচাৰা মানুহটো উঠিলে আমাৰ এগেইনষ্টে হ'ব। এইটো নিশ্চিত যে 26ত আপুনি 26ত নিশ্চয়কৈ MLA এইটো উঠিম। কেণ্ডিডেট বুলি ধৰি লওক আৰু নিশ্চিত 100। মানে ICDS যিটো কেন্দ্ৰ 8টামান আছিলে, সেই 8টাত মোক 8টাৰ তাৰমানে ব্লক প্ৰেচিডেণ্ট হিচাপে দিছিলে কনষ্ট্ৰাকশ্যন কমিটিয়ে। তো সভাপতি হিচাপে মই ধুনীয়াকৈ দায়িত্ব পালন কৰিছোঁ। ইয়াত টকা পইচা যিটো লেনদেন আছে, সেই লেনদেন প্ৰতিটো তাৰমানে ICDS ঘৰৰ একোটাকৈ কনষ্ট্ৰাকশ্যন কমিটি আছিলে, সেই কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্টসকলৰ নামত গৈছে আৰু সেইমতে কাম ধুনীয়াকৈ হৈছে। কিন্তু তাতে 2026 চনৰ কথা আহিলে নিশ্চয় তাৰমানে জনায়ত এজনেই কেণ্ডিডেট আছে যে ভৱন পেগুক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তো এইটোৰ কাৰণে আগতীয়াকৈ ভাবি লৈ পেলাই ৰাজুমতক এই চান্সতে গিৰাব লাগিব, কিবা এটা ফচাব লাগিব। তো সেইটোৰ কাৰণে ICDSটো টানি আনিছে, নহ'লে ICDS ধুনীয়াকৈ হৈ আছে। চক্ৰান্ত বুলি ভাবে আপুনি? এইটো স্পষ্ট আৰু ডাঙৰকৈ লিখিব পাৰে, BHUBON ভৱন পেগু। ডাঙৰকৈ ক'ব আপোনালোকৰ ৰাজনৈতিক চক্ৰান্ত ৰাজনীতিৰ চক্ৰান্ত এটা সময়তে আপুনি তেখেতৰ লগতে সোঁহাত বাওঁহাত বুলি ক'লেও বেয়া নহ'ব। MLA খেলিবৰ কাৰণে এইটো চক্ৰান্তটো সোঁহাত বাওঁহাত আছিলে যেতিয়া, সেইটোৰ কাৰণে চাইছে বাওঁহাত বেয়া কাটি দিছে সোঁহাতৰ পৰা, সেইটোৱে আৰু কোনো প্ৰব্লেম নাই। তাৰমানে এইবাৰ জনাই আমনি পাইছে ভৱন পেগুৰ যি দুৰ্নীতি ক'ব পৰা নাই। ইয়াৰ বাহিনীত আছে, বাহিনীৰ ভয়ত তাৰমানে কোৱা নাই দুৰ্নীতি হৈছে, অহংকাৰ বেছি হৈছে। অহংকাৰ 1 2 3 4 5 বহুত অহংকাৰ আছে আৰু ৰাইজক পাহৰিলে, নিজৰ কাৰণে গঢ়িলে, নিজৰ কাৰণে কৈ আছে। লাহে লাহে এতিয়া ভাতৃঘাতী সংঘৰ্ষ ফালে তাৰমানে নিয়াব গৈ আছে গোটেই পৰিস্থিতি, যিয়ে নেকি তাৰমানে আমি কামনা নকৰোঁ, মিচিং ৰাইজে কামনা নকৰে। তো এইটোৰ কাৰণে ভৱন পেগুকো মই মোৰ পুৰণা আগৰ সতীৰ্থ হিচাপে কওঁ, ৰাজনীতি কৰক, তাত কাৰো আপত্তি থাকিব নালাগে, শত্ৰুতা হ'ব নালাগে কাৰো। তাৰ শত্ৰুতা হয় হাই কাজিয়া কৰি, ভাবুকি ধমকি দি ৰাজনীতি কোনো আগবাঢ়ি যাব নোৱাৰে। আৰু সেইটোৱে মই অনুৰোধ জনাওঁ আৰু এখেত ছিনিয়ৰ এজন হয়নে নহয়, 3বাৰ MLA হৈছে। MLAৰ মৰ্যাদাটো পদমৰ্যাদা, এজন এছেম্বলিৰ আইন নিৰ্ণায়ক, আইন প্ৰণয়ন কৰে, য'ত আইন প্ৰণয়ন কৰা জেগাত এজন সদস্য, সেই সদস্যজনে জনাৰ পিছত আকৌ মাৰপিটত কিয় সোমাব দিয়ে? মাৰপিটটো এইটো ভাল প্ৰশ্ন নহয়। তো সেইটোৰ কাৰণে মই এখেতক পৰামৰ্শ দিওঁ, ৰাজনীতি সুস্থ ৰাজনীতি কৰক, সুস্থ মগজেৰে কাম কাজ কৰক। ৰাইজে আহিলে নিশ্চয় ভাল কাম কৰিলে নিজে সহায় কৰিব। তো সেইটোৱে